দিনাৰ পৰা যোৱা 26 তাৰিখৰ পৰা অসমত এটা সিদ্ধান্ত লৈছিলে লয়াৰ্ছ এছ'চিয়েশ্যনে যে আমি শ্যামকানু মহন্তৰ গোচৰ নলওঁ। সেইদিনাই মই এটা অনুমান কৰিছিলোঁ যে শ্যামকানু মহন্ত বেল বিচাৰি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব, যিহেতু অসমত নলওঁ বুলি কৈছে এছ'চিয়েশ্যনে। আৰু সেইদিনাই মই কেবিএট ফাইল কৰিছিলোঁ চিষ্টেম অনলাইন যোগে। কৰাৰ পাছত উচ্চতম ন্যায়ালয় বন্ধ আছিলে, যোৱাকালি খুলিলে। এতিয়া আমাৰ যি 65খন গোচৰ ৰুজু হৈছিলে শ্যামকানু মহন্তৰ বিৰুদ্ধে বা লগত যোন আছে, আৰু সেই গোটেইকেইটা গোচৰ একলগ কৰি CID তাত আছে। আৰু সেই CID সেই গোচৰটোতে শ্যামকানু মহন্ত ইয়াতে WPC ক্ৰিমিনেল ফাইল কৰিছে। আৰু তাত মোৰ ইমপ্লিচমেণ্ট পিটিশ্যন আছেই। এতিয়া সেই ইমপ্লিচমেণ্ট পিটিশ্যনখনৰ শুনানিৰ কোনদিনা হ'ব সেই প্ৰক্ৰিয়াটো মই সম্পূৰ্ণ নজৰ ৰাখিছোঁ। আৰু আজি আহি গম পালোঁ ইয়াতে তেওঁ যিটো ফাইল কৰিছিলে এতিয়ালৈ 8টা ডিফেক্টিভ আছে WPC ক্ৰিমিনেলখনত। সেই ডিফেক্টিভ কেইটা তেওঁ এতিয়ালৈ ঠিক কৰাৰ কাৰণে আগবাঢ়ি অহা নাই। হয়তো আজি গধূলিৰ ভিতৰত ঠিক কৰিব। ঠিক কৰাৰ লগে লগে শুনানিৰ বাবে আহিব, আৰু শুনানিৰ বাবে আহিলে আমি যিহেতু ইমপ্লিচমেণ্ট হৈছোঁ, তাত আমাৰ অধিবক্তা অবজেকশ্যন দিয়া অভিযোগ দিয়াৰ কাৰণে সাজু থাকিব। এইটো যিকোনো মুহূৰ্তত ধৰি লওক এসপ্তাহৰ ভিতৰত কেছটো শুনানিৰ বাবে অহাৰ সম্ভাৱনা আছে, যদি তেখেতে 8টা ডিফেক্টিভ ফাইল কৰাৰ লগে 8টা ডিফেক্টিভ দেখাই আছে। এতিয়ালৈ এই মুহূৰ্তলৈ 8টা দেখাই আছে। গতিকে আজি গধূলিৰ ভিতৰত বা কাইলৈৰ ভিতৰত যদি কৰে, এতিয়া ন্যায়ালয়ত শুনানিৰ বাবে শ্যামকানু মহন্তৰ গোচৰটো আহিব। মই তীক্ষ্ণ নজৰ ৰাখি আছোঁ। দিনাৰ পৰা যোৱা 26 তাৰিখৰ পৰা অসমত এটা সিদ্ধান্ত লৈছিলে লয়াৰ্ছ এছ'চিয়েশ্যনে যে আমি শ্যামকানু মহন্তৰ গোচৰ নলওঁ। সেইদিনাই মই এটা অনুমান কৰিছিলোঁ যে শ্যামকানু মহন্ত বেল বিচাৰি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব, যিহেতু অসমত নলওঁ বুলি কৈছে এছ'চিয়েশ্যনে। আৰু সেইদিনাই মই কেবিএট ফাইল কৰিছিলোঁ চিষ্টেম অনলাইন যোগে। কৰাৰ পাছত উচ্চতম ন্যায়ালয় বন্ধ আছিলে, যোৱাকালি খুলিলে। এতিয়া আমাৰ যি 65খন গোচৰ ৰুজু হৈছিলে শ্যামকানু মহন্তৰ বিৰুদ্ধে বা লগত যোন আছে, আৰু সেই গোটেইকেইটা গোচৰ একলগ কৰি CID তাত আছে। আৰু সেই CID সেই গোচৰটোতে শ্যামকানু মহন্ত ইয়াতে WPC ক্ৰিমিনেল ফাইল কৰিছে। আৰু তাত মোৰ ইমপ্লিচমেণ্ট পিটিশ্যন আছেই। এতিয়া সেই ইমপ্লিচমেণ্ট পিটিশ্যনখনৰ শুনানিৰ কোনদিনা হ'ব সেই প্ৰক্ৰিয়াটো মই সম্পূৰ্ণ নজৰ ৰাখিছোঁ। আৰু আজি আহি গম পালোঁ ইয়াতে তেওঁ যিটো ফাইল কৰিছিলে এতিয়ালৈ 8টা ডিফেক্টিভ আছে WPC ক্ৰিমিনেলখনত। সেই ডিফেক্টিভ কেইটা তেওঁ এতিয়ালৈ ঠিক কৰাৰ কাৰণে আগবাঢ়ি অহা নাই। হয়তো আজি গধূলিৰ ভিতৰত ঠিক কৰিব। ঠিক কৰাৰ লগে লগে শুনানিৰ বাবে আহিব, আৰু শুনানিৰ বাবে আহিলে আমি যিহেতু ইমপ্লিচমেণ্ট হৈছোঁ, তাত আমাৰ অধিবক্তা অবজেকশ্যন দিয়া অভিযোগ দিয়াৰ কাৰণে সাজু থাকিব। এইটো যিকোনো মুহূৰ্তত ধৰি লওক এসপ্তাহৰ ভিতৰত কেছটো শুনানিৰ বাবে অহাৰ সম্ভাৱনা আছে, যদি তেখেতে 8টা ডিফেক্টিভ ফাইল কৰাৰ লগে 8টা ডিফেক্টিভ দেখাই আছে। এতিয়ালৈ এই মুহূৰ্তলৈ 8টা দেখাই আছে। গতিকে আজি গধূলিৰ ভিতৰত বা কাইলৈৰ ভিতৰত যদি কৰে, এতিয়া ন্যায়ালয়ত শুনানিৰ বাবে শ্যামকানু মহন্তৰ গোচৰটো আহিব। মই তীক্ষ্ণ নজৰ ৰাখি আছোঁ।